এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 11 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আৰম্ভ হ'ব ভয়ংকৰ উচ্ছেদ, বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। 30 দিনৰ ভিতৰত বন অঞ্চলৰ ভূমি এৰিব লাগিব বেদখলকাৰীয়ে। বেদখলকাৰীক হকা দিবলৈ অস্বীকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়। 30 দিনৰ ভিতৰত বন অঞ্চলৰ ভূমি এৰিবই লাগিব বেদখলকাৰীয়ে। সংৰক্ষিত বন অঞ্চলৰ ভূমি এৰি নিদিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অসমৰ লাখ লাখ কৃষকে লাভ কৰিব 11,000 টকা, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ঘৰত বহি আপুনিও লাভ কৰিব পাৰে 11,000 টকা। কেনেকৈ লাভ কৰিব আপুনি 11,000 টকা সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 30 দিনৰ ভিতৰত বন অঞ্চলৰ ভূমি এৰিবই লাগিব বেদখলকাৰীয়ে। গুৱাহাটী হাইকোৰ্টৰ বৃহৎ ৰায়দান। সংৰক্ষিত বন অঞ্চলৰ ভূমি এৰি নিদিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব। আৰক্ষী প্ৰশাসন, বন বিভাগ, ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশনা। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব পাৰিব। 30 দিনৰ ভিতৰত বন অঞ্চলৰ ভূমি এৰিবই লাগিব। বেদখলকাৰীক হকা দিবলৈ অস্বীকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সা সম্পত্তি আঁতৰাই নিবলৈ 30 দিনৰ সময়সীমা বান্ধি দিছে বেদখলকাৰীক। 30 দিন পাৰ হ'লে আৰম্ভ হ'ব একশ্যন। বেদখলকাৰী বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব। এফালৰ পৰা চলিব বুলডোজাৰ। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডে বন অঞ্চলত বসবাস কৰিবলৈ অনুমতি নিদিয়ে। বিদ্যুৎ সংযোগ, পঞ্চায়তৰ প্ৰমাণ পত্ৰৰে বন অঞ্চলত থকাৰ অনুমতি নিদিয়ে। সংৰক্ষিত বন অঞ্চলৰ মাটিত থকাৰ কাৰো অধিকাৰ নাই। সকলো বেদখলকাৰীক উচ্ছেদ কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব। সংৰক্ষিত বন অঞ্চলৰ মাটিৰ কোনেও পাট্টা দিব নোৱাৰে। বন অঞ্চলৰ ভিতৰত থকা সকলো বেদখলকাৰীক উচ্ছেদ কৰক। 30 দিনৰ ভিতৰত বন অঞ্চলৰ ভূমি এৰিবই লাগিব বেদখলকাৰীয়ে। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অসমৰ কৃষকে লাভ কৰিব 11,000 টকা। অসমৰ পাথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ চৰকাৰৰ। প্ৰতিজন যোগ্য কৃষকে বছৰি প্ৰদান কৰা হ'ব 11,000 টকা। চৰকাৰৰ লক্ষ্য ফচল বীমাৰ সুবিধা, শক্তিশালী ন্যূনতম সমৰ্থন মূল্য, প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দগ্ধ, হাঁহ, কুকুৰা, গাহৰি পালনের গ্ৰাম্য সমবায়লৈ অৱদান চৰকাৰৰ। ৰাজ্য চৰকাৰৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমৰ কৃষকে লাভ কৰিব 11,000 টকা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।